ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী ৰাজ্যজুৰি প্ৰতিবাদ অধিক তীব্ৰতৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মৰাণ মটক টাই আহোম চুতীয়া কোচ ৰাজবংশী আৰু আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী অধিক জোৰদাৰ হৈছে দীৰ্ঘকাল ধৰি জনজাতিকৰণৰ দাবী কৰি অহা জনগোষ্ঠীকেইটা আজিও বঞ্চিত হৈ আছে বিজেপি চৰকাৰে 2014 চনৰ পৰা বৰ্তমানলৈকে জনজাতিকৰণৰ বাবে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ছয় জনগোষ্ঠী সন্ধিয়া হলেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জোৰ সমদল হাজাৰ হাজাৰ মানুহ ওলাই আহে প্ৰতিবাদ কৰিবলৈ টিংখাঙত টাই আহোমৰ প্ৰতিবাদ টিংখাঙৰ ৰাজগড়ত বিশাল প্ৰতিবাদী জোৰ সমদল টাই আহোম জনগোষ্ঠীৰ লগতে আন 5টা জনগোষ্ঠীকো শীঘ্ৰেই জনজাতিকৰণ কৰাৰ দাবী প্ৰতিবাদকাৰী শীঘ্ৰেই চৰকাৰে জনজাতিকৰণ নকৰিলে বিধানসভা নিৰ্বাচনত বিজেপিয়ে ফল ভুগিব লাগিব বুলি সকীয়াই দিয়ে মই ইতিমধ্যে কৈছোঁ যে 25টা সমষ্টি আমাৰ আছে উজনি অসমত যিটো বিধানসভাত আমাৰ সংখ্যাগৰিষ্ঠতা আমাৰ সমষ্টি গতিকে তেওঁলোকে যদি আগন্তুক কম সময়ৰ ভিতৰতে তেওঁলোকে জনজাতিকৰণ নিদিয়ে বা 25 নৱেম্বৰৰ যি প্ৰতিবেদন যদি আমাৰ পক্ষে নাযায় তেতিয়াহ'লে কিন্তু তেওঁলোকে পুনৰ চাৰ্ভিচত কিন্তু শিক্ষা পাব চাওক আমি বাৰে বাৰে কৈ আছোঁ যে আমি কোনো ধৰণৰ যিসকল বৰ্তমান জনজাতি ভোগ কৰি আছে তেওঁলোকৰ আমি বিপক্ষে অৱস্থান কৰা নাই আমি কৈ আছোঁ যে জনজাতিকৰণ হৈছে আমাৰ এটা সংবিধান প্ৰদত্ত অধিকাৰ জনজাতিকৰণৰ যোগেদি আমি অসম সুৰক্ষা কৰিব বিচাৰিছোঁ অসমীয়া সুৰক্ষা কৰিব বিচাৰিছোঁ ইয়াত থকা খিলঞ্জীয়া জাতি জনগোষ্ঠী সুৰক্ষিত কৰিছোঁ ইতিমধ্যে এই দৃশ্য দুলীয়াজানত হাতে হাতে জোৰ লৈ সমদল সদৌ টাই আহোম ছাত্ৰ সন্থাৰ আদিবাসী জনগোষ্ঠীও জনজাতিকৰণৰ দাবীত জোৰদাৰ কৰি তুলিছে প্ৰতিবাদ চিৰাং জিলাৰ গাজলগাঁৱত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্মঘট অসমত বসবাস কৰা আদিবাসী লোকসকলক শীঘ্ৰেই জনজাতিকৰণ কৰিবলৈ দাবী জনায় বিজেপি চৰকাৰৰ অৱহেলাৰ বাবেই জনজাতিকৰণ হোৱা নাই বুলি অভিযোগ আদিবাসী ছাত্ৰ সন্থাৰ আদিবাসীসকলক শীঘ্ৰেই ভূমিপট্টা প্ৰদানৰো দাবী তোলে সংগঠনটোৱে আমাৰ বিশেষকৈ আদিবাসীসকল জনজাতিকৰণ দীঘলীয়া আমাৰ যিটো সমস্যা দীৰ্ঘদিনীয়া যিটো সমস্যা জ্বলন্ত সমস্যা জনজাতিকৰণ আৰু ভূমি সমস্যা ভূমি পাট্টাৰ বিষয়ে আমি আজি প্ৰতিবাদ লৈছোঁ লগতে 1996, 98 আৰু 2014 চনত যিবিলাক আদিবাসী ডিসপ্লেস হৈছিল তেখেতসকল এতিয়াও হেবিৰত বসবাস কৰি আছে তেখেতসকলক অতি শীঘ্ৰে নিজৰ পুনৰ্সংস্থাপন দিব লাগে আৰু তেখেতসকলৰ ক্ষতিপূৰণ 5 লাখ টকা অতি শীঘ্ৰে দিব লাগে বিধানসভা নিৰ্বাচনলৈ মাজত 4.5 মাহ থকাৰ সময়ত চৰকাৰে জনজাতিকৰণৰ ক্ষেত্ৰত কাৰ্যকৰী পদক্ষেপ নবনে ছয় জনগোষ্ঠীৰ ন্যায্য দাবী গুৰুত্ব সহকাৰে লৈ জনজাতিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবনে ব্যুৰো ৰিপৰ্ট অসম লাইভ 24